আমাৰ এই কৈলাশ শিৱ ধামলৈ আহিছিলোঁ। খুব ভাল লাগে, আহিলে সকলোৱে আহিব। আমাৰ ভক্তপ্ৰাণ ৰাইজসকল যিসকল আছে শিৱ ভক্ত, তেখেতসকলে দেখিছে আমাৰ ইয়াত এজোপা বৃহৎ ডাঙৰ আকাৰ গছ আছে। ইয়াতে আমাৰ শিৱৰ প্ৰতিমূৰ্তি আছে, পূজা অৰ্চনা ইয়াতে চলে, সকলো চলে। ইয়াত চাই আপোনালোকে জয়াল পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ। এইটো যিসকলে অহা নাই তেখেতসকলে অনুভৱ নকৰে, যিসকলে আহিব তেখেতসকলে গম পাব। চাওক এই লতাবিলাক প্ৰায় আমাৰ সাপৰ দৰে, সৰ্পৰ দৰে ওপৰলৈকে গৈছে। আপোনালোকে চাওক লতাবিলাক, বৈশিষ্ট্য চাওক, যেনেকৈ মেৰ খাই আছে। আপোনালোকে চাওক সম্পূৰ্ণ সাপেই আৰু একেবাৰে তলৰ শিপালৈকে চাওক আপোনালোকে। ভোলে বাবা সম্পূৰ্ণ ইয়াতে আপোনালোকে আহিলে দেখিব যে গছজোপাত প্ৰায় কিয়দাংশ আছে ইয়াতে। আপোনালোকে চাওক, দেখিব ইয়াতে আপোনালোকে চাওক। যিসকল ভক্তপ্ৰাণ ৰাইজ অহা নাই তেখেতসকলে আহিলে নিশ্চয় এবাৰ গম পাব। আমাৰ নহাবিলাকক গম নাপাব, নিশ্চয় এপাক আহিব, গম পাব। আমাৰ গছজোপালৈ চাওক আপোনালোকে, ভালকৈ মন কৰি চাওক। গছজোপা দেখি নোপোৱালৈকে ইমান ডাঙৰ গছ, দেখিছে? পৰ্যায়ক্ৰমে ইয়াৰ পৰা এনেকৈ তলত মানুহৰ ঘৰ আছে, এনেকৈ পৰ্যায়ক্ৰমে আমাৰ এটা বৃহৎ আকাৰ টিলা হয়, এইটো বহুত ডাঙৰ। ইয়াৰ ওপৰত আমি এনেকৈ উঠি গৈছোঁ, দেখিব। ইয়াৰ ওপৰত আমাৰ মন্দিৰ আছে। দেখিছে? ষ্টেপ বগাই আহিব লাগে। এইবিলাক দেখিছে? ভক্তসকল পূজা অৰ্চনা কৰি আছে পূজা কৰি তেখেতসকলে। এইটো দেখিছে আপুনি, ইয়াত আহি বহল আহিব মন্দিৰত। আমি আহোঁতে যথেষ্ট দেৰি হ'ল। ইয়াৰ আগত আমাৰ ভক্তসকলে মন্দিৰত সোমাই দৰ্শন কৰি গৈছে। ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ পূজা পাতল। অহা ৰাস্তা দেখিছে আপোনালোকে, কিমান তলৰ পৰা আহিবলৈ এইটো ৰাস্তা। দেখিছে এইফালে পূজা পাতল কৰি আছে। এই শিলবিলাক চাওক, বহুত পুৰণা। দেখিছে আপোনালোকে, গুহাৰ আকাৰৰ দৰে আছে। গ'লে আপোনালোকে দেখি পাব। এইটো আপুনি কিবা আমি গুহাত সোমাই যোৱা নিচিনা লাগে, এটা পৰিৱেশ পাব আপোনালোকে ইয়ালৈ আহিলে। যিসকলে অহা নাই তেখেতসকলে এবাৰ আহিব। চাওক আমাৰ ইয়াতে মন্দিৰ আছে। খুব ভাল লাগে। তলত এটা বাগান আছে, আপোনালোকে দেখিছে। এখন নিমনাগৰ বাগান, মুঠাপুৰ চাহ বাগানৰ অন্তৰ্গত এটা ব্ৰাঞ্চ হয় এইটো। আহিব ৰাইজসকল, যিসকল অহা নাই। গেটখন এইফালে আছে। আপোনালোকে দেখিছে, ইফালেদি আহিব লাগিব। আপোনালোকে দেখিছে।